কৃষ্ণ কৃষ্ণ। আজি মেলেঙৰ ধৰ্মীয় স্থাপত্যৰ বাবে এটা ভাল খবৰ। মেলেং বুঢ়া নামঘৰৰ 13 লাখতকৈ অধিক টকা ব্যয় কৰি বুঢ়া নামঘৰ এখন ঐতিহাসিক তোৰণ নিৰ্মিত হৈছে। বৰ ধুনীয়া ধুনীয়া তোৰণখন নিৰ্মিত হৈছে। মই স্ক্ৰীণত মোৰ গোটেই পৰিৱেশটো আজিৰ পৰিৱেশটো দেখুৱাবলৈ প্ৰয়াস কৰি আছোঁ। 1756 চনত ভবুলা হাজৰিকাই দান কৰা মাটিতে এই নামঘৰটো আৰম্ভ হৈছিল আৰু এই নামঘৰতে 1950 চনৰ ভূমিকম্পত মেলেং নৈ উটি অহা এটা প্ৰকাণ্ড কাঠৰ মুহাৰ পৰাই এই নামঘৰ ভাগি নিৰ্মাণ হয়। তেতিয়া নামঘৰ কাঠৰ আছিল আৰু এই তেতিয়াৰ পৰাই এগছি বন্তি প্ৰজ্বলিত হৈ আহিছে। আজি পৰ্যন্ত এগছি বন্তি নোহোৱা নাই। এই নামঘৰৰ ভৌগোলিক অৱস্থান উত্তৰে ব্ৰহ্মপুত্ৰ, দক্ষিণে লাডৈগড়, পূবে মেলেং নৈ আৰু পশ্চিমে হাতীগড়। এই নামঘৰৰ মহিমা অপাৰ। এই নামঘৰৰ যি নাগ ব্ৰহ্মৰ আৱিৰ্ভাৱ, এই আৱিৰ্ভাৱৰ কাহিনী শুনিলেও আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। এদিন গাঁওবাসীয়ে শব্দ শুনি এলে যে নামঘৰত ধোঁৱা ধোঁৱা লাগিছে। ৰহস্যৰ ভেদ কৰি জানিব পাৰিলে যে নামঘৰৰ ভিতৰৰ মণিকূটত এই হুৰা ধোৱা হৈছে। তাৰপিছত ৰাইজে গৈ শ্ৰদ্ধ প্ৰসংগ কৰি নাম প্ৰসংগ কৰিলত এই শব্দ ব্ৰহ্মই শান্ত ৰূপ ধাৰণ কৰে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। গুৰুজনাৰ সৃষ্টি, অপূৰ্ব সৃষ্টি নামঘৰ। এই নামঘৰৰ আজি এখন তোৰণ উন্মোচন হৈছে ৰাইজৰ সহায় সহযোগে, আমাৰ স্থানীয় শিল্পীৰ সহায় সহযোগেৰে। এই তোৰণখন যে দেখিছে মোৰ বেকত, এই তোৰণখন নিৰ্মাণ হৈছে। এয়া চাওক সোঁহাতে এয়া নাম, বাওঁহাতে দেখিছে এয়া চাওক কুলীয়া আৰু এয়া নামসিংহ আৰু এইফালেও নামসিংহ দিয়া আছে। আচলতে এই যিটো কৃষ্ণ দত্ত নামৰ এজন ভাইটিয়ে এইখিনি সম্পূৰ্ণ ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে। আচলতে আমাৰ স্থানীয় শিল্পীৰ এই প্ৰশংসনীয় কাম। এই তোৰণখন নিৰ্মাণ হৈছে মেলেঙৰ ঐতিহাসিক বুঢ়া নামঘৰৰ এখন মূল তোৰণ। আহক আমি নামঘৰৰ মাহাত্ম্য আৰু নামঘৰৰ বিষয়ে বিভিন্ন কথা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক আমি নামঘৰৰ ভিতৰলৈ যাওঁ। নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতো কথা পাতিম। আজি যিখন তোৰণ উন্মোচন কৰিছিল ডক্টৰ বিপিন খঙীয়া ছাৰ, তেখেতৰ লগতো মত বিনিময় কৰিম। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ। প্ৰিয় বন্ধুসকল, মেলেঙত আজি এক গুৰুত্বপূৰ্ণ ঐতিহাসিক কাম সম্পন্ন হৈ গৈছে যে মেলেঙৰ ঐতিহ্যমণ্ডিত বুঢ়া নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ কাষত মই উপস্থিত আছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যিটো মাজুলী সংযোগী পথ, এই পথটোৱে মেলেঙৰ যিখন পুৰণা তোৰণ, এই তোৰণখন পথটোত গৈছিল, নিৰ্মাণৰ কামত গৈছিল। তাৰপিছত সেয়েহে পৰিচালনা সমিতিৰ এখন খুব আটকধুনীয়া তোৰণ নিৰ্মাণ কৰিছে আৰু সেই নিৰ্মাণৰ বিষয়ে আমি জানিবলৈ বিচাৰিছোঁ। আৰু আমাৰ কাষত দুইজন বুঢ়া নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক দুইজন উপস্থিত আছে। দুয়োলৈকে আমি প্ৰণাম জনাইছোঁ। কৃষ্ণ, আপোনালোকৰ পৰিচয়টো দিয়কচোন। কৃষ্ণ শংকৰ গুৰু। মই পুৰণি মেলেং বুঢ়া নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী যোগেশ্বৰ হাজৰিকা। হয়, আজি প্ৰায় 20-25 বছৰ আগৰ পৰাই মই সভাপতিৰ দায়িত্ব পালন কৰি আছোঁ। হয়, কেতিয়াবা সভাপতি, কেতিয়াবা মই এজন শ্ৰমিক, কেতিয়াবা এজন লেবাৰ, কেতিয়াবা এজন মানে এইটো নামঘৰীয়া, কেতিয়াবা মানে গাঁৱৰ বিভিন্নৰ লগত জড়িত কামত ব্যস্ত থকা এজন ব্যক্তিয়ে। এতিয়া আপোনালোকৰ সেৱা কৰিবলৈ পাইছোঁ, মই মানে নিজকে ধন্য মানিছোঁ। আজিৰ যিটো অনুষ্ঠান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, এই জন্মাষ্টমীৰ পবিত্ৰ তিথিটো আমি পুৰণি মেলেং বুঢ়া নামঘৰৰ এখন তোৰণ নতুনকৈ নিৰ্মাণ কৰিছিলোঁ। কিয় নতুনকৈ নিৰ্মাণ কৰিব লগা হ'ল, আমাৰ 2001 চনতে প্ৰতিষ্ঠিত এখন পুৰণা তোৰণ আছিলে। এই তোৰণ ভাগি যোৰহাট মাজুলী সংযোগী পথত তোৰণখন নষ্ট মানে গৈছে, চৰকাৰে অধিগ্ৰহণ কৰিলে। আৰু অধিগ্ৰহণ কৰাৰ ক্ষতিপূৰণ হিচাপে আমাক প্ৰায় 13 লাখ মান টকা ক্ষতিপূৰণ আগবঢ়াইছিলে। আৰু সেই 13 লাখ টকাক আমাৰ মূলধন হিচাপে লৈ আমি এখন আটকধুনীয়া তোৰণ নিৰ্মাণ কৰিলোঁ। আজি এই পবিত্ৰ দিনত আমি তোৰণখন উন্মোচন কৰিলোঁ। এই তোৰণখনৰ এটা কথা আমি উপলব্ধি কৰিব লাগিব, আমাৰ কোনো ইঞ্জিনিয়াৰ বা ডিজাইনাৰ নাই। কেৱল আমাৰ হৃদয়ত থকা প্ৰভু ভগৱন্ত ইঞ্জিনিয়াৰ, ভগৱন্তই ডিজাইনাৰ। তেওঁৱেই আমি কিন্তু খাওঁতে খুওঁতে উঠোঁতে বহোঁতে তেওঁৰ নাম লৈ তেওঁ চিন্তা কৰোঁ কেনেকৈ এখন আটকধুনীয়া সিংহদ্বাৰ আমি নিৰ্মাণ কৰিব পাৰিম। এই দিহা পৰামৰ্শৰ সৈতে আমাৰ স্থানীয় কেইজনমান আমাৰ শিল্পী, আমাৰ ৰবীন বৰা, তেখেত মানে এইটো মিস্ত্ৰী, আৰু এজন হৈছে কৃষ্ণ দত্ত, তেখেত শিল্পী মানে আমাৰ মূৰ্তি নিৰ্মাণ কৰিব পাৰে, আৰু এজন যদু দাস, তেখেতে আমাৰ যিখিনি মানে তোৰণত
টাইলছ লগোৱা কাৰ্যখিনি সম্পাদিত কৰিলে আমি সকলোৱে দিহাখন মুকলি কৰিলে শ্ৰদ্ধাৰ ডক্টৰ বিপিন খঙীয়া ডাঙৰীয়াই। তেখেতৰ অনুভৱ আমি আপোনালোকলৈ পঠাব বিচাৰিছোঁ। ছাৰ নমস্কাৰ আপোনালৈ। নমস্কাৰ। আজি এই শুভ দিনটোত আপোনাৰ এই তোৰণখন মুকলি কৰি কেনেকুৱা লাগিল? মই এনেকুৱা পবিত্ৰ মাহত পবিত্ৰ দিনৰ শুভখন উদ্বোধন কৰি নিজকে বৰ সৌভাগ্যজন লাগিলে। হয়। আৰু এখন ভকত বৈষ্ণৱ এনে সান্নিধ্য পোৱাটো মোৰ কাৰণে বৰ সৌভাগ্য বুলি ভাবিলোঁ। তেখেতলোকৰ এই পবিত্ৰ নামঘৰৰ এই যিভাগ তোৰণ ভাগ, এই তোৰণ ভাগ সুন্দৰ হৈছে আৰু যুগমীয়া হৈ থাকিব। আৰু ভকত বৈষ্ণৱৰ তোৰণ ভাগ দেখিলে শ্ৰদ্ধাৰ মূল আৰু। হয়, ধন্যবাদ জনাইছোঁ আপোনালৈ। আজি এই শুভ দিনটোৰ বিশেষ মুহূৰ্তত আপোনালোক সকলোলৈকে সেৱা জনাইছোঁ। হয়, ধন্যবাদ। মূল তোৰণখন দেখুৱাইছোঁ মই আপোনালোকক। এয়া চাওক মূল তোৰণ ভাগৰ। এয়া নামসিংহ নহয় জানো? নামসিংহ। প্ৰিয় বন্ধুসকল, মেলেঙত আজি এক গুৰুত্বপূৰ্ণ ঐতিহাসিক কাম সম্পন্ন হৈ গৈছে যে মেলেঙৰ ঐতিহ্যমণ্ডিত বুঢ়া নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ কাষত মই উপস্থিত আছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যিটো মাজুলী সংযোগী পথ, এই পথটোৱে মেলেঙৰ যিখন পুৰণা তোৰণ, এই তোৰণখন পথটোত গৈছিল, নিৰ্মাণৰ কামত গৈছিল। তাৰপিছত সেই পৰিচালনা সমিতিৰ এখন খুব আটকধুনীয়া তোৰণ নিৰ্মাণ কৰিছে আৰু সেই নিৰ্মাণৰ বিষয়ে আমি জানিবলৈ বিচাৰিছোঁ। আৰু আমাৰ কাষত দুইজন বুঢ়া নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক দুইজন উপস্থিত আছে। দুয়োলৈকে আমি প্ৰণাম জনাইছোঁ। কৃষ্ণ। আপোনালোকৰ পৰিচয়টো দিয়কচোন। কৃষ্ণ শংকৰ গুৰু। মই পুৰণি মেলেং বুঢ়া নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী যোগেশ্বৰ হাজৰিকা। হয়। আজি প্ৰায় 20-25 বছৰ আগৰৰ পৰাই মই সভাপতিৰ দায়িত্ব পালন কৰি আছোঁ। হয়। কেতিয়াবা সভাপতি, কেতিয়াবা মই এজন শ্ৰমিক, কেতিয়াবা এজন লেবাৰ, কেতিয়াবা এজন মানে এইটো নামঘৰীয়া, কেতিয়াবা মানে গাঁৱৰ বিভিন্ন লগত জড়িত কামত ব্যস্ত থকা এজন ব্যক্তি। এতিয়া আপোনালোকৰ সেৱা কৰিবলৈ পাইছোঁ, মই মানে নিজকে ধন্য মানিছোঁ। আজিৰ যিটো অনুষ্ঠান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, এই জন্মাষ্টমীৰ পবিত্ৰ তিথিটো আমি পুৰণি মেলেং বুঢ়া নামঘৰৰ এখন তোৰণ নতুনকৈ নিৰ্মাণ কৰিছিলোঁ। কিয় নতুনকৈ নিৰ্মাণ কৰিব লগা হ'ল, আমাৰ 2001 চনতে প্ৰতিষ্ঠিত এখন পুৰণা তোৰণ আছিলে। এই তোৰণ ভাগি যোৰহাট মাজুলী সংযোগী পথত তোৰণখন নষ্ট মানে গৈছে, চৰকাৰে অধিগ্ৰহণ কৰিলে। আৰু অধিগ্ৰহণ কৰাৰ ক্ষতিপূৰণ হিচাপে আমাক প্ৰায় 13 লাখ মান টকা ক্ষতিপূৰণ আগবঢ়াইছিলে। আৰু সেই 13 লাখ টকাক আমাৰ মূলধন হিচাপে লৈ আমি এখন আটকধুনীয়া তোৰণ নিৰ্মাণ কৰিলোঁ। আজি এই পবিত্ৰ দিনত আমি তোৰণখন উন্মোচন কৰিলোঁ। এই তোৰণখনৰ এটা কথা আমি উপলব্ধি কৰিব লাগিব, আমাৰ কোনো ইঞ্জিনিয়াৰ বা ডিজাইনাৰ নাই। কেৱল আমাৰ হৃদয়ত থকা প্ৰভু ভগৱন্ত ইঞ্জিনিয়াৰ, ভগৱন্তই ডিজাইনাৰ। তেওঁৱেই আমি কিন্তু খাওঁতে খুওঁতে উঠোঁতে বহোঁতে তেওঁৰ নাম লৈ তেওঁ চিন্তা কৰোঁ কেনেকৈ এখন আটকধুনীয়া সিংহদ্বাৰ আমি নিৰ্মাণ কৰিব পাৰিম। এই দিহা পৰামৰ্শৰ সৈতে আমাৰ স্থানীয় কেইজনমান আমাৰ শিল্পী, আমাৰ ৰবীন বৰা, তেখেত মানে এইটো মিস্ত্ৰী, আৰু এজন হৈছে কৃষ্ণ দত্ত, তেখেত শিল্পী মানে আমাৰ মূৰ্তি নিৰ্মাণ কৰিব পাৰে, আৰু এজন যদু দাস, তেখেতে আমাৰ যিখিনি মানে তোৰণত টাইলছ লগোৱা কাৰ্যখিনি সম্পাদিত কৰিলে। আমি সকলোৱে দিহা আমাৰ যিখিনি মানে শুভাকাংক্ষী ব্যক্তি আমাৰ কাষলৈ আহে, তেওঁলোকৰ পৰা আমি দিহা পৰামৰ্শ বিচাৰোঁ যে এই তোৰণ ভাগিত আৰু কি ইয়াতে সংযোগ কৰিলে সুন্দৰ হ'ব, বা আমাৰ এতিয়া নিৰ্মাণ কাৰ্য যি চলি আছে এইটো কিবা এইটো যদি আপোনাৰ মানে ডিমেৰিটছ দিশ আছে আপোনালোকে আঙুলিয়াই দিয়ক, আমি সেইটো নাইকিয়া কৰিম, এনেকুৱা দিহা পৰামৰ্শ দিয়ে। আৰু নিজৰ হৃদয়ত থকা আমাৰ যি আত্মাৰামৰ যি নিৰ্দেশ, এই নিৰ্দেশ অনুসৰি আমি তাতে গুৰুদেৱ নাম ভকত 4 বস্তু সাক্ষী কৰি আমাৰ নামসিংহ তাত প্ৰতিষ্ঠা কৰা হ'ল। নামসিংহৰ যিটো মাহাত্ম্য, এই নামসিংহৰ মাহাত্ম্য আমি সকলোৱে জানো যে আমাৰ কশ্যপৰূপী প্ৰভু ভগৱন্তই গোটেই পৃথিৱীখন ভৰি আছে। তাতে আমাৰ বিভিন্ন দিশৰ পাপ, এই পাপত আমাৰ এটা হস্তীসকলে আহি বিচৰণ কৰি ফুৰে, আৰু এই হস্তীক পাপ সদৃশ হস্তীক দমন কৰিবলৈ কাৰণে আমাৰ প্ৰভু ভগৱন্তই নামসিংহ হিচাপে বিৰাজ কৰে, সেই নামে দমন কৰে। ই আমাৰ তাত প্ৰতিষ্ঠিত হৈ আছে। আৰু
লগতে এই মহাবৈকুণ্ঠ যিটো থান সপ্তবৈকুণ্ঠৰ প্ৰথম দুৱাৰতে আমি সকলো ভক্ত বৈষ্ণৱক আমি তাল খোলেৰে সৈতে আদৰণি জনোৱা এটা আমি পৰিকল্পনা কৰি তাতে আমি এফালে সোঁৱাতে আমাৰ খুলীয়া আৰু টাওহাতে তালিয়া এই আমাৰ দুজন আমাৰ ভক্ত তাতে আমি নিৰ্মাণ কৰা হ'লে আৰু তাৰ ওপৰত আমি এখন গৰুড়াসন একেবাৰে ওপৰত যিটো আমাৰ শৰীৰৰ ছয়চক্ৰৰ যিটো আমাৰ সহস্ৰ দলপদ্ম বুলি কয় এই সহস্ৰ দলৰ পদ্মৰ অন্তৰ্ধান হিচাপে আমি তাতে আমি গুৰুদেৱ নাম ভকতক সাক্ষী কৰি এখন গৰুড়াসন বহুৱাইছোঁ আৰু তাতে আমি গুৰুজনাৰ বিৰচিত এখন কীৰ্তন পুথি মাত্ৰ আমি তাত চিনস্বৰূপে তাত কোনো আমাৰ ভকতে প্ৰতিষ্ঠা কৰা নাই কেৱল আমি সেই কীৰ্তন পুথিভাগ তাতে আমি ৰাখিছোঁ যেন মানে যুগ যুগলৈ আমাৰ গুৰুজনাৰ যি ভক্তি ধৰ্ম এই ভক্তি ধৰ্ম আমাৰ বায়ুৰ লগত বিয়পি গৈ পেলাই চাৰিওদিশে বিয়পি পৰে। আপুনি সম্পাদক হিচাপে আপুনি কি ক'ব এই তোৰণখন নিৰ্মাণৰ ক্ষেত্ৰত কিমান টকা ব্যয় হৈছে আৰু আপোনালোকে এই টকাখিনি কেনেকৈ আহৰণ কৰিছিল এই বিষয়ে অকণমান কওকচোন। আচলতে চব এই পুৰণি মেলেং বুঢ়া নামঘৰ অতি পুৰণা অতি পুৰণি মানে 1757 চনতে প্ৰতিষ্ঠা কৰা ককাহঁতে গতিকে ইয়াৰ পাছত একাদিক্ৰমে আহি নতুন প্ৰজন্ম পোৱাৰ আগমুহূৰ্তত আমাৰ যিসকল অগ্ৰজ আছিলে আমাৰ ওপৰচামৰ সকলে আৰু ইয়াত অলপ মানে ৰহন সানি সেই নামঘৰক কিছু আটকধুনীয়া কৰিছিল। এতিয়া কালক্ৰমত এনেকুৱা হৈছে যে আমি নিৰাজ যিবিলাক আমি কাৰ্যসূচী দেখিছোঁ আমাৰ নিৰাজ গাঁওবিলাকত তেওঁলোকতকৈ যে আমাৰ নামঘৰ আৰু এটা কথা কৈছোঁ যে পুৰণি মেলেং গাঁও শাখাৰ যিসকল বাসিন্দা আছে গোটেই মানুহখিনি যদিও কৃষিজীৱী বা ব্যৱসায় বাণিজ্য কৰে কিন্তু তেখেতসকলৰ এটা কথাই কি তেওঁলোকৰ নামৰ প্ৰতি বৃহৎ প্ৰেম আছে নাম বস্তু খুব ভাল পায় গতিকে নাম বুলি ক'লে নামঘৰ বুলি ক'লে আমাৰ সমাজৰ গোটেই মানে ব্যক্তিসকল একদম পূৰা মানে কিবা হেৰি হৈ যায় নামৰ প্ৰতি সেইকাৰণে নামঘৰ প্ৰতি হেঁপাহ থকাৰ কাৰণে আমি এটা তেখেতসকলে আশা কৰা মতে এভাগ নামঘৰ পাইছে লগতে এভাগ তোৰণ পাইছে। নামঘৰত বুঢ়া নামঘৰটোত ইয়াৰ সম্পদ হিচাপে কি বস্তু আছে এই ভিতৰত আছে পুৰণা দিনে আমাৰ টৌ আছে যিটো টৌ নেকি ধৰক এটা এনেকুৱা টৌ আছিল আমি আমাৰ দাদাহঁতে আমাৰ দেউতাহঁতে দেখিছিল বা তেখেতলোকে নিজে তাত সেই টৌৰ পৰা মানে কাম কৰিছিল এটা টৌত 3জন ব্যক্তি 100খন ধাৰি পৰ্যন্ত লৈ নৈত বোলে বঠা বাই যাব পাৰে তাৰ অৱশিষ্ট এতিয়া আমাৰ লগত আছে এটা অংশ আমাৰ লগত আছে এটা আমাৰ নামঘৰ পুৰণা নামঘৰৰ মানে যিটো কাঠ চৌতি আছিল এটা চুলিত এটা বৰ্তমান যুগে এটা আছাম টাইপৰ ঘৰ নিৰ্মাণ কৰিব পাৰি এনেকুৱা অৱশিষ্ট নামঘৰ এতিয়াও আমাৰ আছে এতিয়া দৰ্জা খিৰিকী কিছুমান তাৰ পৰা নিৰ্মাণ কৰা আছে গতিকে এতিয়া আমাৰ বৰ্তমান যি আৰু পুৰণা সম্পদ হিচাপে আমাৰ এটা বৰ ভাল বস্তু আছে আমাৰ খাচীপাতৰ পুথি তিনিখন আছে তিনিখন মানে খাচীপাতৰ পুথি কীৰ্তন বুলি এখন আছে আৰু এখন শ্যামন্তখন আছে আৰু মানে ঘোষাও এখন আছে কিন্তু আপোনাৰ কীৰ্তনখনৰ মানে আমি আখৰবিলাক পঢ়িব নোৱাৰোঁ কিন্তু শ্যামন্তখনৰ আখৰবিলাক পঢ়িব পাৰোঁ এটা সংৰক্ষণ কৰি পেলাই আমি এইটো বৰজাৱলী ভাষাত আছে নে অসমীয়া ভাষাত এইটো বৰজাৱলী আছে অৰিজিনেল সেইটো আমাৰ এটা বৰ মানে এইটো পুৰণি এটা সম্পদ আৰু লগে লগে এটা সম্পদ হিচাপে ক'বলৈ গ'লে আমাৰ যি ইয়াতে নিসিংহ গোসাঁই যিখিনি নামঘৰ থাকে আমাৰ সেই নিসিংহ গোসাঁইও আমাৰ ইয়াতে স্বতন্ত্ৰীয়ভাৱে আৱিৰ্ভাৱ হৈ পেলাই আমাক মানে সপোনত দেখুৱাইছে আৰু সেইমতে আমি এই দুজন আমাৰ মানে সম্পাদক মানে দুলাল দাস আৰু মই নিজে সভাপতি হিচাপে লগত লাগি পেলাই আমাৰ নিসিংহ গোসাঁই ইয়াতে প্ৰতিষ্ঠা কৰা হ'ল সেই মানে নিসিংহ গোসাঁই মূৰ্তিভাগ কিন্তু শিল্পী হিচাপে আমাৰ কাঠগাঁৱৰ বৰা আমাৰ নামটো মন নাই তেখেতে আমাক নিৰ্মাণ কৰি দিছিলে আজিৰ পৰা প্ৰায় 25 বছৰমানৰ আগত গতিকে একাধিক্ৰমে আমাৰ সেইটো এটা ডাঙৰ সম্পদ আৰু ভিতৰুৱা শৰাই কুফৰা মানে তাম্ৰফলি ইটো সিটো মানে ধেৰ আছে আৰু এই নামঘৰ ভাগৰ যিভাগ আজি মূল তোৰণ উন্মোচিত হ'ল সেই তোৰণ ভাগ নিৰ্মাণত কিমান ব্যয় হৈছে আমাৰ প্ৰায় মানে এইটো 12 লাখ টকা খৰচ হৈ গৈছে 12 লাখ টকা খৰচ হৈ গৈছে আহক বন্ধুসকল আমি নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ নামঘৰৰ ভিতৰৰ সম্পদখিনি দেখুৱাম ভাগৱত পাঠ চলি আছে বুঢ়া নামঘৰত সংৰক্ষিত হৈ আছে খাচী পুথি এখন কীৰ্তন পুথি এইখন শ্যামন্তহৰণ এইবিলাক চব বৰজাৱলী ভাষাত লিখা আছে এইবিলাক শ্যামন্তহৰণ এখন কীৰ্তন এখন দশম দেখুৱাইছোঁ
আইসকলে খাদ্যৰ কাৰণে পাচলি কাটি থকা দেখুৱাইছে। এইটো চব পঞ্চায়তে দিয়া প্ৰস্ৰাৱগাৰ। এইটো পঞ্চায়তে দিয়া সুন্দৰকৈ দিয়া প্ৰস্ৰাৱগাৰ।